মুক্তি সংগ্রাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত চৰুৱাপাৰা কণ্ঠস্বৰী চিৰাকুটা অঞ্চলত প্ৰত্যেকটো উচ্ছেদিত পৰিয়ালক পুনৰ সংস্থাপনৰ দাবীত আজি এই চিৰাকুটা ঈদগাহ ময়দানত প্ৰতিবাদী গণসমাৱেশক বৰ্তমান ৰূপায়ণ কৰি আছে আৰু তাৰ পোনপটীয়া সম্প্ৰচাৰ হৈ একমাত্ৰ ডিএন এক্সপ্ল'জত দেখুৱাবলৈ মই কেমেৰা সংগঠিতকৈ অনুৰোধ জনাইছোঁ। এয়া আপোনালোকে দেখা পাইছে বৰ্তমান চিৰাকুটা ঈদগাহ ময়দানত বৰ্তমান লোকে লোকাৰণ্য হৈ পৰিছে। পুৰুষ মহিলাসকলে উঠি আহি আজি এই ঈদগাহ ময়দানত ব্যাপক এক প্ৰতিবাদী গণসমাৱেশ বৰ্তমান ৰূপায়ণ কৰি আছে। তাৰ পোনপটীয়া সম্প্ৰচাৰ একমাত্ৰ ডিএন এক্সপ্ল'জত মই বৰ্তমান দেখুৱাই আছোঁ। এয়া আপোনালোকে দেখা পাইছে প্ৰত্যেকৰে হাতে হাতে এক প্লেকাৰ্ড লৈ পেলাই মানৱীয় উচ্ছেদ বন্ধ কৰক বা চৰুৱাপাৰা চিৰাকুটা যি উচ্ছেদিত অঞ্চলক হেৰি কৰা হৈছিলে উচ্ছেদ কৰা হৈছিলে এই উচ্ছেদিত অঞ্চলসমূহৰ ব্যক্তিসমূহক পুনৰ সংস্থাপন দিয়াৰ কাৰণে এক প্ৰতিবাদ কৰি আছে বৰ্তমান এই চিৰাকুটা অঞ্চলত। আপোনালোকে দেখা পাইছে সমগ্ৰ অঞ্চলতে এক বৰ্তমান প্ৰতিবাদীৰ দ্বাৰা ভৰি পৰিছে আৰু সমগ্ৰ দৃশ্য আৰু কিছু বৰ্তমান মঞ্চত ভাষ্য প্ৰদান কৰি আছে আৰু এই ভাষ্য আৰু ৰাইজক কিছু মন্তব্য মই লোৱাৰ কাৰণে চেষ্টা কৰিম আৰু ইতিমধ্যে বৰ্তমান মই মঞ্চৰ কিছু ভাষ্য দেখাবলৈ অনুৰোধ জনাইছোঁ। সেইকাৰণে মই ডাঙৰ ডাঙৰ যিসকল বহুত নেতাবিলাকে পঢ়া শুনা কৰিব লাগে, হয়নে নহয়? পঢ়া শুনা কৰি যিসকল ব্যক্তি অফিচাৰ হৈছে, যিসকল ব্যক্তিয়ে অসম চৰকাৰখন চলাই আছে, চৰকাৰ চলোৱাৰ দায়িত্ব লৈছে, সেই ব্যক্তিসকলক মই আহ্বান জনাম কোৰ্টৰ জাজমেণ্ট অৱমাননা নকৰিব। আজি যদি আদালত অৱমাননাৰ গোচৰ কৰি দিয়া যায়, আদালত কণ্টেম্প অফ কোৰ্ট যদি সুপ্ৰিম কোৰ্টত কৰি দিয়া যায়, চৰকাৰ নফচিব। যিজন বিষয়াই যিজন অফিচাৰে আপোনাৰ কণ্টেম্প অফ কোৰ্ট কৰিছে, আপোনাৰ সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ ভায়োলেশ্যন কৰিছে, কেছ কৰিলে সেই অফিচাৰজন কিন্তু কোৰ্টত দৌৰি থাকিব লাগিব, হয় নে নহয়? সেইকাৰণে মই সেই অফিচাৰসকলক আহ্বান জনাওঁ যে আপোনালোকে আদালতৰ নিৰ্দেশ অৱমাননা নকৰিব, চৰকাৰ আহিব যাব। এইখিনি কথা কৈ মোৰ বক্তব্য মই সামৰণি মাৰিছোঁ। আমি সকলোৱে এবাৰ শ্লোগান দিওঁ, ইনকিলাব জিন্দাবাদ, ইনকিলাব জিন্দাবাদ, সাম্প্ৰদায়িক চৰকাৰ, এই চৰকাৰ গো বেক। ৰাইজৰ হাহাকাৰ হৈ আছে চৰকাৰ, এই চৰকাৰ মুৰ্দাবাদ। ৰাইজৰ হাহাকাৰ হৈ আছে চৰকাৰ, এই চৰকাৰ গো বেক। ৰাইজৰ হাহাকাৰ সাম্প্ৰদায়িক চৰকাৰ, এই চৰকাৰ মুৰ্দাবাদ। ভাৰতীয় মানুহক বেদখলকাৰীৰ নামত উচ্ছেদ কৰিবলৈ দিয়া নহ'ব। ভাৰতীয় নাগৰিকক বাংলাদেশীৰ নামত হাৰাশাস্তি কৰিবলৈ দিয়া নহ'ব। মানুহক পুনৰ সংস্থাপন কৰিব লাগিবই, ভূমিহীন মানুহক সংস্থাপিত কৰিব লাগিবই, থকা মানুহক ভয় বাবুকেৰে উচ্ছেদ কৰিবলৈ দিয়া নহ'ব। মাটিত আমাক থাকিব দিব লাগিবই, এই ধুবুৰীৰ ভূমিৰ ওপৰত আমাৰ অধিকাৰ থাকিব লাগিবই। আমাৰ মাটিৰ ওপৰত আদানীৰ দাদাগিৰি চলিবলৈ দিয়া নহ'ব। আমাৰ ভূমিৰ ওপৰত আদানীৰ প্ৰজেক্ট বহাবলৈ দিয়া নহ'ব। ইতিমধ্যে আকাশ বতাহ উত্তাল কৰা আমাৰ পৰিলক্ষিত হৈছে, কাৰণ প্ৰতিবাদীৰ ভাষ্যই বা অসম চৰকাৰ হাই বা বিজেপি নেতৃত্বাধীন যি অসম চৰকাৰ আছে, এই অসম চৰকাৰৰ বিৰুদ্ধে ইতিমধ্যে প্ৰতিবাদ কৰা আমাৰ প্ৰতিবাদ সাব্যস্ত কৰা আমাৰ পৰিলক্ষিত হৈছে। ধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আজি ঈদগাহত প্ৰতিবাদী জনসাধাৰণে ভৰি পৰিছে। ইতিমধ্যে আপোনালোকে দেখা পাইছে একমাত্ৰ পোনপটীয়া সম্প্ৰচাৰ এই ডিএন এক্সপ্ল'জত বৰ্তমান দেখুৱাই আছোঁ। ইতিমধ্যে দেখা হৈছে লোকে লোকাৰণ্য হৈ পৰিছে। বৰ্তমান এটাই দাবী যে এই উচ্ছেদ বন্ধ কৰক বা উচ্ছেদিত লোকক পুনৰ সংস্থাপন দিয়ক। ইতিমধ্যে এই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত যি আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আছে বৰ্তমান চিৰাকুটা ঈদগাহ ময়দানত, ইতিমধ্যে আমি বিশেষ সূত্ৰে গম পোৱা মতে ইয়াতে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ অহা আমাৰ কথা শুনা পাইছোঁ। ইতিমধ্যে পৰৱৰ্তী প্ৰতিবেদনত নিশ্চয় অখিল গগৈৰ ভাষ্য আমি শুনাবলৈ চেষ্টা কৰিম। যদি অখিল গগৈ এই প্ৰতিবাদী গণসমাৱেশত তেখেতে উপস্থিত হয়, তেনেহ'লে পোনপটীয়া সম্প্ৰচাৰ একমাত্ৰ ডিএন এক্সপ্ল'জত পৰৱৰ্তী প্ৰতিবেদন দেখাবলৈ আমি সদায় সাজু থাকিম। কেমেৰা পাৰ্চন মোৰ সতীত সৈতে মই বিলেচি বৰা পৰশ্বৰী আহমেদ, ডিএন এক্সপ্ল'জ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।